ঘৰৰ গৃহিণীয়ে ফৰমাইজ দিলে আজি বোলে দাইলত বগৰী দিব। মই চিন্তা কৰিলোঁ আমাৰ এজোপা খুব সুন্দৰ বগৰী ওপৰত ঘৰৰ ছাদত আছে, সেই তাৰ পৰা দুই এটা ছিঙি দিওঁ। বহুতে কয় বগৰীত চি ভিটামিন থাকে, এই কাৰণে ডায়েবেটিছৰ পৰা আদি কৰি বহুত বেমাৰ ই ভাল কৰে। এয়া চিৰিৰে মই বগাই বগাই ওপৰলৈ গৈ আছোঁ। এইজোপাই সেই মনোমোহা বগৰীজোপা। মই কাষলৈ গৈ দুই এটা ছিঙিম। বগৰীজোপাৰ বয়স প্ৰায় 10 বছৰমানেই হ'ল। প্ৰতি বছৰে ইয়াক কাটি দিওঁ। কাটি দিয়াৰ ফলত নতুন ডালপাতেৰেই ভৰি পৰে আৰু যথেষ্ট ফল দিয়ে। সেইকাৰণে নতুন ট্ৰিক্স এটা শিকিলোঁ, প্ৰতি বছৰে ইয়াক গুৰিতে কাটি দিওঁ। এনেকৈ যদি আপেল লাগি থকা হ'লে কাশ্মীৰৰ নিচিনা কিমান ভাল লাগিলেহেঁতেন ছিঙি, নহয়নে? যেনেকৈ মই এটা এটা বগৰী ছিঙিছোঁ। এনেকৈ অসমতো বহুত কমলা বাগান আছে বোলে, যি আপুনি হাতেৰে চুই ছিঙিব পাৰি। ইছ, কিমান ভাল লাগিলে হয়, নহয়নে? আমাৰ টিঙৰ ভাড়াঘৰ কেইটামান আছে, তাত গোটেই ৰাতি টুং টাংকৈ বগৰী পৰি থাকে। আমি সাৰ পাই যাওঁ তাৰ ফলত, আৰু যথেষ্ট টিঙত বগৰী পৰি থাকে। বহুতে কয় সৰস্বতী পূজাৰ আগেয়ে বগৰী খাব নাপায়। যিহেতু মোৰ এতিয়া সৰস্বতী নাই, মই পঢ়া শুনা সামৰিলোঁ, সেইকাৰণে খাব পাৰোঁ নেকি। জাৰৰ কোমল ৰ'দত মূঢ়া পাৰি কাঁহীত দুই এটা বগৰী লৈ খোৱাৰ মজাই বেলেগ। তাত যদি জলকীয়া আৰু ধনিয়া হয়, সেয়া ছুপাৰ মাৰ্কেটৰ পৰা ভঙাগড় পালোহি বগৰী খাব। গছৰ পৰা ছিঙি ছিঙি আৰু মজা লাগিব। জলকীয়া, ধনিয়া, নিমখ আৰু মোৰ বাৰীৰ বগৰী আটাই তৃপ্তিৰে খাইছে। ভাল লাগিছে। এইজোপা গছ যে ৰুই কিমান সোৱাদ দিলোঁ মই, মনটো ভাল লাগে কিবা। ৰ'দ পুৱাই বগৰী খাবলৈ আপোনালোকো আহিব দেই। নিমন্ত্ৰণ থাকিল ফেচবুকৰ বন্ধুসকল। তেতিয়ালৈকে আহোঁ, ধন্যবাদ।